ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ মেথছৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা আৰু যিখিনি তোমালোকক মই আজি দেখুৱাই দিম সেইখিনি তোমাৰ এনে মনে কৰা একো নহয়। এনালাইসিস কৰাৰ পিছতে তোমালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টি মই প্ৰস্তুত কৰি আছোঁ। আজিৰ ভিডিঅ'টি আমি ওৱান শ্বট ভিডিঅ' হিচাপে আলোচনা কৰিম। তোমালোকৰ মেথছৰ 100% টপিক আমি আলোচনা কৰিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা কাৰণ ক্লাছ 10তো তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। তোমালোকে কমেণ্টত গৈ হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। কমেণ্টত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সেইবোৰ সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। তো তোমালোকে কিতাপ ওলাই লোৱা। মই তোমালোকক দেখুৱাই দিম কোনবোৰ টপিক তোমালোকে চাব লাগে। তাৰে পৰা তোমালোকে এজ ইট ইজ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা। তোমালোকে বুক ওলাই লোৱা আৰু সেই মৰ্মে তোমালোকে প্ৰেক্টিছ কৰিবা। গোটেইখিনি তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 10ৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। ইয়াতে চোৱা, প্ৰথমতে আমাৰ যিখিনি ৰিভিজন পাৰ্ট আছে সেই ৰিভিজন পাৰ্টৰ পৰা তোমালোকে কি কি চাব লাগিব। ইয়াতে চোৱা, ৰিভিজন পাৰ্টৰ পৰা তোমালোকে কিন্তু এইটো পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক নম্বৰ বা নেচাৰেল নম্বৰ আৰু হোল নম্বৰ ইয়াৰে ওপৰত কিন্তু তোমালোকৰ কনচেপশ্যন ক্লিয়াৰ থকাটো খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ ইয়াৰে ওপৰত তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, লগতে এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনবোৰো আহে। ইয়াৰ আগতে মই মেথামেটিক্সৰ দুটা ভিডিঅ' মই আপলোড কৰিছোঁ য'ত তোমাৰ 45টা MCQ 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই তোমালোকে সেই ভিডিঅ' দুটা চাই ল'বা, নাইবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই সেইখিনি মই তাতে শ্বেয়াৰ কৰি দিম লিংকটো, তোমালোকে তাৰ পৰা চাই ল'বা। তাৰপিছত চোৱা, তোমাৰ ৰেচনেল নম্বৰ অৰ্থাৎ পৰিমেয় সংখ্যাৰ যিটো ধাৰণা সেইটো কিন্তু তোমালোকে গোটেইখিনি জানিব লাগিব কাৰণ ইয়াৰ ওপৰতো কুৱেশ্যন আহে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইখিনি তোমালোকে সেই ভিডিঅ' দুটা চালেও তোমালোকে গম পাবা। তাৰপিছত চোৱা, ইয়াতে যিকেইটা ফৰ্মুলা আছে সেই ফৰ্মুলাকেইটা তোমালোকে চাবা। ফৰ্মুলাৰ ওপৰতো কুৱেশ্যন আহে, এইকেইটা ফৰ্মুলা তোমালোকে চাব লাগিব। এই ফৰ্মুলাকেইটা তোমালোকে চাবা। কিতাপ ওলাই লোৱা, তোমালোকে কিতাপত এইখিনি টিক কৰি ৰাখিবা, ঠিক আছে। তাৰপিছত ইয়াতেও আছে, এই ফৰ্মুলাকেইটা তোমালোকে ইয়াতে চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব এইটো 2 নম্বৰ 3 নম্বৰ পইণ্টটো। তাৰপিছত ইয়াতে তোমাৰ 4 নম্বৰ পইণ্টটো চাব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে এই লাইনটো চাই থবা, এইটো লাইন চোৱা, এই লাইনটো কি হয়। তাৰপিছত তোমাৰ এইটো সহমৌলিক সংখ্যা, এইটো চাই থবা, কোপ্ৰাইম নম্বৰ। ইয়াৰ পিছত চোৱা, তোমাৰ এই যিটো এক্সাম্পল আছে এইটো PYQ ফৰ্মত যে লিখিব লাগে, ইয়াৰ ওপৰত কিন্তু মই 100% গেৰাণ্টিৰ সৈতে ক'ব পাৰোঁ যিকোনো এটা কুৱেশ্যন তোমালোকৰ আহিবই। আৰু এইটো শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি কৰিব পাৰি। কেনেকৈ কৰিব পাৰি তোমালোকে সেই ভিডিঅ' দুটা চাই ল'বা, ঠিক আছে। এইখিনি চোৱা, ইয়াৰ ওপৰত কিন্তু এটা কুৱেশ্যন আহিবই, MCQ আহিব, ঠিক আছে। তাৰপিছত তোমাৰ চোৱা, এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। 6 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো আহিছে অলৰেডি, এইটো কুৱেশ্যন MCQ আহিছে এইবোৰ। তাৰপিছত এই কুৱেশ্যনটো চোৱা, এইটো তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে এইটো কুৱেশ্যন, নাইবা তোমাৰ MCQ আহিব পাৰে। বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, ঠিক আছে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব তোমাৰ এই কুৱেশ্যনটো, এইটো 15 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে তোমাৰ এই ফৰ্মুলাটো চাবা, এই ফৰ্মুলা, ঠিক আছে। তাৰপিছত চোৱা, এই কুৱেশ্যনটো চাবা। এই কুৱেশ্যনটো অলৰেডি তোমাৰ আহি গৈছে, দুটা জিলাত এক্সাম হৈছে মেথছৰ, দুটা জিলাত আহি গৈছে। তাৰপিছত তোমাৰ এইটো চাবা, ঠিক আছে। ইয়াৰ পিছত তোমালোকৰ চাব লাগিব এইখিনি, এইটো চাবা। তাৰপিছত চোৱা, এইটো সৰল কৰা। এই এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন আছে এই কুৱেশ্যনবোৰ কিন্তু আহে পৰীক্ষাত, MCQ আহে। PYQ ফৰ্ম কৰা সেইটোতো ক'লোৱে। এইটো তোমাৰ অলৰেডি দুটা জিলাত আহি গৈছে, দুটা জিলাত এক্সাম হৈছে, দুটা জিলাত আহিছে, এটা জিলাত এই কুৱেশ্যনটো আহিছে, MCQ আহিছে, ঠিক আছে। এইটো তাৰমানে তুমি চিম্প্লিফিকেশ্যন কৰিব লাগে। আৰু তোমাৰ ইয়াৰে তোমাৰ চোৱা, এইকেইটা তোমালোকে MCQৰ কাৰণে চাবা। আৰু এইটো তোমালোকে এই দুটা চাবা লং কুৱেশ্যনৰ কাৰণে, 2 মাৰ্কৰ কাৰণে এই দুটা কুৱেশ্যন আহে। এইটো আৰু এইটো তোমাৰ ছেমেই হয়, এই দুটা কুৱেশ্যন, ঠিক আছে। তাৰপিছত চোৱা, তোমালোকে এইফালে এইটোৰ তোমাৰ এই কুৱেশ্যনটো চাবা, এইফালৰ পৰা তোমালোকে এই কুৱেশ্যনটো চাবা আৰু এই কুৱেশ্যনটো চাবা। তাৰপিছত চোৱা, এইটো MCQ হয়, এই কুৱেশ্যনটো এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা MCQৰ কাৰণে চাবা।
তাৰপিছত তোমাৰ এইফালে সো এইটো সেকেন্ড যেটো পার্ট আছে সেই পার্টটো তো আমার নালাগে এই পার্টখিনি আমার নালাগে ঠিক আছে এইখিনি পার্ট এই পার্টবোৰ তোমাৰ এক্সামৰ কাৰণে নালাগে এইখিনি পার্ট এইখিনি আমাৰ নালাগে আমি আহিছো ফার্স্ট চ্যাপ্টাৰলৈ সো কিন্তু ইয়াতে চোৱা ইয়াৰে যিবোৰ তোমাৰ এই যিবোৰ অংক আছে এইবোৰ অংক এইবোৰ তোমালোকৰ এৰিয়া ৰিলেটেড টু সার্কেল যেটো চ্যাপ্টাৰ আছে বৃত্ত সম্বন্ধীয় কালি তাৰপিছত তোমাৰ এৰিয়াৰ লগত ৰিলেটেড যিবোৰ কোৱেশ্চন আছে তাৰ পৰা কিন্তু এইবোৰ কোৱেশ্চন আহে পৰীক্ষাত ঠিক আছে ৰিভিজন 2 এইটো আছে এইখিনি নালাগে তোমালোকৰ কাৰণে এইটো চোৱা ফার্স্ট চ্যাপ্টাৰৰ পৰা তোমালোকে কি কি চাব লাগিব কিতাপ ওলাই লোৱা মই দেখাই দি আছো সেইখিনি প্ৰেক্টিস কৰিবা তোমালোকে সেইবোৰ কোৱেশ্চন পৰীক্ষাত পাবা ঠিক আছে ইয়াৰে পৰা তোমালোকে এইটো এক্সাম্পল 1 টো চাবা এইটো স্টেটমেন্ট বেস কোৱেশ্চন আহে এমসিকিউ আহে ঠিক আছে তাৰপিছত তোমাৰ এইটো ইয়াতে তোমাৰ এই কোৱেশ্চনটো কেনেকৈ আহে যে 1 আৰু 2 ৰ মাজত কোনটো সংখ্যা নাথাকে ঠিক আছে আৰু তাতে তোমাৰ এইবোৰ ডেসিমেল নাম্বাৰবোৰ দি দিব তাৰপিছত আছে তোমাৰ ইয়াতে চোৱা ইয়াতে তোমাৰ এই 4 নম্বৰ কোৱেশ্চনটো চাবা আৰু 2 মাৰ্কৰ কাৰণে এই দুটা কোৱেশ্চন চাবা 2 মাৰ্কৰ কাৰণে এইবোৰ কোৱেশ্চন আহি থাকে তাৰপিছত তোমাৰ অপৰিমেয় নাম্বাৰৰ বিষয়ে তোমালোকে এই এক্সাম্পল কেইটা চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু কনসেপচন কিন্তু ক্লিয়াৰ লাগিব ঠিক আছে ইয়াৰ পিছত তোমাৰ এইটো চোৱা এইটো এমসিকিউ তো আহে যে √2 ৰ ভ্যালু কিমান হয় এইটো আহে আৰু নাইবা এতে তোমাৰ চাই এতে তোমালোকে চাব লাগিব সংখ্যা ৰেখা √2 চাব লাগিব √3 আৰু √5 এই তিনিটা চাবা 2 মাৰ্কৰ কাৰণে কিন্তু পৰীক্ষাত আহে এই তিনিটা তোমালোকে চাবা প্ৰেক্টিস কৰিবা এটা চা √3 আছে ইয়াতে আৰু ইফালে আছে তোমাৰ এইটো এমসিকিউৰ কাৰণে এইটো চাবা বাকি কিটা চাব নালাগে ইয়াৰ পিছত চাই ইয়াতে তোমাৰ যিকেইটা ডিভিজন আছে এইটো চোৱা এই ডিভিজন কেইটা চাবা এই ডিভিজন কেইটা কিন্তু পৰীক্ষাত আহে এমসিকিউ ঠিক আছে অলৰেডি আহিছে মই সেই কাৰণে কৈ আছো আৰু তোমাৰ ডিভিজন যিখিনি আছে এটো কিন্তু তোমালোকে ৰিকাৰিং নাম্বাৰ আৰু নন ৰিকাৰিং নাম্বাৰ এই বিষয়ে কিন্তু তোমালোকে নলেজ থকাটো খুবই ইম্পৰ্টেন্ট হয় ঠিক আছে এটো চোৱা এবোৰ কিন্তু তোমাৰ 2 মাৰ্কৰ কাৰণেও আহে লগতে এমসিকিউ আহে এবোৰ কিন্তু চাব লাগিব এটা পি বাই কিউ ফৰ্মৰ পৰা তোমালোকৰ কোৱেশ্চন আহিবই পৰীক্ষাত তোমালোকে এইখিনি কনসেপচন ক্লিয়াৰ কৰিবা ঠিক আছে তাৰ পিছত চোৱা এই ভ্যালু দুটা চাই থবা এই ভ্যালু দুটা ইয়াৰ পিছত আছে তোমাৰ এইখিনি চোৱা এইটো কোৱেশ্চন এই কোৱেশ্চনটো কেনেকৈ আহে যে 1/7 আৰু 2/7 ৰ মাজত কোনটো সংখ্যা নাথাকে এনেকুৱা তোমাৰ কোৱেশ্চন আহে তো তোমাৰ অপশনবোৰ দিয়া থাকিব তাতে তুমি সেই মৰ্মে তোমালোকে তাতে কামখিনি কৰিব লাগিব ঠিক আছে এইটো চ্যাপ্টাৰ তোমাৰ ইয়াৰ পৰা তোমাৰ এইটো চাবা 9 নম্বৰটো এমসিকিউ হয় তাৰপিছত তোমাৰ 8 নম্বৰটো চাবা 2 মাৰ্কৰ কাৰণে বা এমসিকিউ এটা আহি যাব পাৰে তাৰপিছত এইটো চা তোমাৰ যেটো ম্যাগনিফাইং ৰিপ্ৰেজেন্টেশন আছে এইটো চাই থবা এইটো এই পদ্ধতিটো এই কোৱেশ্চনটো চাবা এইটো 2 মাৰ্কৰ কাৰণে তাৰপিছত আছে তোমাৰ এইটো এটা আছে এইটো চাই থবা ঠিক আছে ইয়াৰ পিছত তোমালোকৰ আছে এইখিনি ইয়াতেও তলৰ কোনটো পৰিমেয় সংখ্যা হয় এনেকৈ কোৱেশ্চন আহে বা তলৰ কোনটো পৰিমেয় সংখ্যা নহয় এটো যোগ কৰা সিম্পলিফিকেশনৰ ওপৰত কিন্তু এটা কোৱেশ্চন আহিব এই কোৱেশ্চনটো অলৰেডি আহিছে দুটা জিলাত এক্সাম হৈছে দুটা জিলাতে এইটো কোৱেশ্চনটো আহিছে আৰু দুটা জিলাৰ কোৱেশ্চন পেপাৰ মই অলৰেডি আপলোড কৰিছো ঠিক আছে তাৰ পিছত তোমাৰ এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেন্ট হয় এই তিনিটা পইণ্ট কিন্তু তোমালোকে চাবই লাগিব ইয়াৰ পৰা কিন্তু এজাৰশন ৰিজনিং নাইবা স্টেটমেন্ট বেস কোৱেশ্চন আহিব দুটা বা তিনিটা যে স্টেটমেন্ট বেস কোৱেশ্চন থাকে সেইখিনি তাৰপিছত চোৱা এই যেটো মেথড আছে এই মেথডৰ কোৱেশ্চন কিন্তু তোমালোকে চাব লাগিব এইটো চোৱা এটা তোমাৰ ইয়াতে ফৰ্মুলা কেইটা চাবা এই ফৰ্মুলা কেইটা জানিলেহে তুমি অংক কেইটা কৰিব পাৰিবা এই ইয়াৰ পৰা চোৱা এইকেইটা চাবা সিম্পলিফিকেশনৰ ওপৰত কিন্তু ইয়াতে এমসিকিউ আহিব ইয়াৰ পৰা তাৰপিছত তোমাৰ এইটো হৰ পৰিমেয়কৰণ কৰা এই কোৱেশ্চনটো 2 মাৰ্কৰ কাৰণে বা এমসিকিউ আহে এইবোৰ কোৱেশ্চন আজিকালি এমসিকিউ বেছি আহে তাৰপিছত তোমালোকে কিন্তু এইখিনি চাব লাগিব ঠিক আছে এইখিনি চোৱা এই কোৱেশ্চনটো এইটো আৰু এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে আছে তোমাৰ এইটো 6 নম্বৰৰ তিনিটা কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এইকেইটা তোমালোকে আজি প্ৰেক্টিস কৰা ইতে প্ৰেক্টিস কৰা ঠিক আছে আৰু ইয়াতে তোমাৰ এইটো কিন্তু চাব লাগিব এইটো ৰিপ্ৰেজেন্টেশনটো এইটো 2 মাৰ্কৰ কাৰণে কিন্তু এটা আহে এক্সামত এইটো কেনেকৈ বহুৱা হয় তোমালোকে এইখিনি জানিব লাগিব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰপিছত আছে তোমাৰ এইখিনি চোৱা এইটো কোৱেশ্চন এজ ইট ইজ কোৱেশ্চন আহি গৈছে ইয়াতে তোমাৰ এই চাৰিটা অপচন দি দিছিল যে কোনটো হয় বা কোনটো নহয়
ফাইণ্ড আউট কৰা কোনটো পৰিমেয় হয় বা কোনটো অপৰিমেয় হয় এইটো কুৱেশ্যন চোৱা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো তাৰপিছত আছে তোমাৰ এইটোতো ক'লোৱে ইয়াৰ পিছত এইখিনি চাবা এইকেইটা MCQৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট হয় এই ফৰ্মুলাকেইটা চাবা এই ফৰ্মুলাকেইটা কিন্তু ইম্পৰ্টেণ্ট হয় এইটোৰ ওপৰত তোমাৰ অলৰেডি কুৱেশ্যন আহি গৈছে ঠিক আছে এইটো চোৱা ইয়াতে দিয়া আছে তোমাৰ এইখিনি চাব লাগিব এইখিনি ইয়াতেও তোমাৰ ফৰ্মুলা আছে এইকেইটা ফৰ্মুলাকেইটা চাব লাগিব সৰল কৰা এইটো চোৱা ইয়াৰ পৰা কিন্তু MCQ আহিব এইখিনিৰ পৰা MCQ আহে বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত তোমালোকে চোৱা 1 2 আৰু 3 এইকেইটা চাবা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহিব ইয়াৰ পৰা ঠিক আছে এটা কুৱেশ্যনটো আহিব ডেফিনেটলি আহিব তাৰপিছত আহিছোঁ চোৱা এইটো তোমাৰ ছেকেণ্ড চেপ্টাৰৰ পৰা তোমালোকে চাব লাগিব এইটো ইয়াতে তোমাৰ কোনটো বহুপদ হয় বা বহুপদ নহয় সেইটো কিন্তু তোমালোকে জানিব লাগিব ইয়াতে চাব লাগিব এইটো বাইনোমিয়েল মনোমিয়েল আৰু এইটো ট্ৰাইনোমিয়েল এইকেইটা ডেফিনেশ্যন লগতে এক্সাম্পল এইকেইটা এক্সাম্পল দিয়া আছে ইয়াতে এই এক্সাম্পলকেইটা তোমালোকে চাব লাগিব ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে তাৰপিছত আৰু এটা আছে তোমাৰ এই ডিগ্ৰী কি হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 10তো লাগে এইখিনি কিন্তু চাবা ইম্পৰ্টেণ্ট হয় ঠিক আছে এই কুৱেশ্যনটো চোৱা এক্সাম্পল 1 তাৰপিছত তোমালোকে এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম চাব লাগিব এইটো ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মটো চাবা ইয়াৰ পিছত এইটো চোৱা কোনকেইটা বহুপদ হয় বা কোনকেইটা বহুপদ নহয় এইটো চোৱা x স্কোৱাৰৰ সহগ লিখা এইটো কিন্তু পৰীক্ষাত আহে সহগ কি হয় কোএফিচিয়েণ্ট কি হয় তাৰপিছত তোমাৰ এইটো ডিগ্ৰী ফাইণ্ড আউট কৰিব লাগে আৰু এইটো এইবোৰে MCQ আহে এইবোৰৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু একেবাৰে ইজি হয় বহুত ইজি হয় মানে ইয়াত নিচিনা ইজি আৰু কোনো অংকই নাই এইটো চোৱা 2 নম্বৰ অপশ্যনৰ এই অপশ্যনকেইটা চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব তাৰপিছত আছে তোমাৰ এইটো চোৱা সেইটো তোমাৰ এইটো 2 নম্বৰ এক্সাম্পল আৰু এইটো এক্সাম্পল একেই হয় কোনটো হয় বা কোনটো নহয় সেইটো চাব লাগে তাৰপিছত এই ইকুৱেশ্যনটো চাবা এইটো মূল দুটা এইটো মূল এটা সৰি এইটো চাবা ইয়াৰ পিছত তোমাৰ এই পইণ্ট দুটা চাবা এইটো ইয়াতো দুটা পইণ্ট আছে আৰু এইখিনি চোৱা এইটো 1 নম্বৰ তাৰপিছত এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা এই কুৱেশ্যনটো চাবা আৰু এটা আছে তোমাৰ এই তলত আছে এইটো আছে এইকেইটা চাবা ইম্পৰ্টেণ্ট হয় MCQ আহিব ইয়াৰ পৰা তাৰপিছত চব ভাগিক উপপাদ্যৰ পৰা কিন্তু ডিভাইড কৰা এটা কুৱেশ্যন আহিব এইটো ডিভাইড কৰা এই ডিভিজনে কিন্তু এটা কুৱেশ্যন আহিব 100% আহিব তোমালোকে ডিভিজন কৰা তোমালোকে কিন্তু জানিব লাগিব আৰু ক্লাছ 10ত কিন্তু এইবোৰ লাগিব ঠিক আছে ডিভাইড কৰা কুৱেশ্যন কিন্তু এটা আহিবই তোমালোকৰ 3 মাৰ্কৰ কুৱেশ্যনৰ এইটো এক্সাম্পল 7 আছে এক্সাম্পলবোৰ কৰিলে তোমালোকে গম পাবা তাৰপিছত এইটো এটা আছে এক্সাম্পল 8 তোমালোকে যদি এক্সাম্পল কেইটা কৰা তথাপি হৈ যাব তাৰপিছত তোমাৰ এই ফৰ্মুলাটো চাব লাগিব ভাগিক যিটো উপপাদ্য আছে সেই ফৰ্মুলাটো এইখিনি আছে তাৰপিছত এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা এইটো তোমাৰ লং কুৱেশ্যনৰ কাৰণে এই দুটা চাবা তাৰপিছত এইকেইটা ডিভাইড কৰা ডাইৰেক্টলি এই কুৱেশ্যনকেইটা তোমালোকে চাব লাগিব ঠিক আছে আৰু ইয়াৰ পৰা 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু 6 নম্বৰ কুৱেশ্যনটো চাবা মোষ্ট ইম্পৰ্টেণ্ট হয় লং কুৱেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত চোৱা তোমাৰ ইফালৰ পৰা এইটো উৎপাদক হয়নে নহয় এইবোৰ প্ৰমাণ কৰিবলৈ কিন্তু আহে 2 মাৰ্কৰ কাৰণে এইবোৰ MCQ আহে কেতিয়াবা তোমালোকে এইবোৰ চাব লাগিব এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 12 নম্বৰটো এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো এইটো চাবা প্ৰেক্টিছ কৰিবা ইয়াৰ পিছত তোমাৰ এইখিনিৰ পৰা উৎপাদক বিশ্লেষণ কৰা এইটো চাবা 15 নম্বৰ এইটো এক্সাম্পল নম্বৰ 15টো চাবা ঠিক আছে তাৰপিছত আছে তোমাৰ ইয়াৰে পৰা তোমালোকে এই কুৱেশ্যনটো চাবা এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত ইয়াতে চোৱা কেৰ ভেলু ওলাব লাগে এই 3 নম্বৰ কুৱেশ্যনটোৰ এইকেইটা প্ৰেক্টিছ কৰিবা কেৰ ভেলু ওলাব লাগে বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু এটা MCQ আহিব পৰীক্ষাত আৰু উৎপাদক বিশ্লেষণ কৰাৰ ইয়াতে তোমাৰ এই 3 নম্বৰটো চাবা তাৰপিছত ইয়াতে আছে 9 নম্বৰটো ইফালে আছে এইটো ঠিক আছে আৰু আছে ইফালে তোমাৰ এই 6 নম্বৰৰ এইটো প্ৰমাণ কৰা এইটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়
আৰু ফৰ্মুলা, এই ফৰ্মুলাবোৰ কিন্তু চাব লাগিব। ফৰ্মুলাৰ ওপৰত কিন্তু তোমাৰ ডাইৰেক্টলি কুৱেশ্যন আহে, ঠিক আছে। ডাইৰেক্ট কুৱেশ্যন আহিব এই ফৰ্মুলাৰ ওপৰত, ডাইৰেক্টলি কুৱেশ্যন আহিব এইটো ফৰ্মুলাৰ ওপৰত। আৰু তোমাৰ ইফালে আছে এইটো ফৰ্মুলা, এইটো ডাইৰেক্টলি কুৱেশ্যন আহে এইবোৰৰ ওপৰত। এইবোৰ তোমালোকে এইবোৰৰ ব্যৱহাৰো তোমালোকে জানিব লাগিব যে এইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে এইটো ফৰ্মুলা। এই ফৰ্মুলাকেইটা কিন্তু মনত ৰাখিব লাগিব তোমালোকে, ক্লাছ 10তো এপ্লাই হ'ব এইবোৰ ফৰ্মুলা। আৰু এইবোৰ কেনেকৈ ইউজ কৰা হয় সেইটো তোমালোকে জানিব লাগিব। এইটো এটা ফৰ্মুলা, যেনেকুৱা এক্সাম্পল তোমাৰ ইয়াতে দিয়ে আছে লগত, এইটো এনেকৈ কেনেকৈ তোমাৰ এপ্লাই কৰা হয় সেইখিনি তোমাৰ ইয়াতে দিয়া আছে। এইখিনি কিন্তু চাব লাগিব, মই বাৰে বাৰে কৈ আছোঁ। ইয়াৰ ওপৰত কিন্তু তোমালোকৰ কুৱেশ্যন আহিব, ঠিক আছে। এইটো চোৱা, এইটো বিস্তাৰ কৰা, এইখিনি 2 মাৰ্কৰ কাৰণে বা MCQ দুটাৰ কাৰণে তোমালোকে চাব লাগিব, ঠিক আছে। ইয়াৰ পিছত আছে তোমাৰ এইখিনি, এইটো উৎপাদক বিশ্লেষণ কৰা, বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। তাৰপিছত আছে তোমাৰ এইটো 11, 12 আৰু 13, এই তিনিটা কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু তোমালোকৰ পলিনমিয়েলৰ পৰা 18 মাৰ্কছ আহিব ফাইনেল পৰীক্ষাত। কিমান? 18 নম্বৰ আহিব, 18 নম্বৰ এটা চেপ্টাৰৰ পৰাই আহিব। এইবোৰ তোমাৰ ডাইৰেক্টলি কমন কুৱেশ্যন হয়, এইবোৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহিব, ঠিক আছে। ইয়াৰ পিছত আছে তোমাৰ এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকে কমন পাবাই পাবা। এইখিনি হৈ গ'ল। তাৰপিছত আহিছোঁ আমাৰ চেপ্টাৰ, এইটো চোৱা 3 নম্বৰ চেপ্টাৰ কোঅৰ্ডিনেট জেমেট্ৰি। কোঅৰ্ডিনেট জেমেট্ৰিৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইখিনি তোমাৰ সেই আগৰ ভিডিঅ' দুটা চালে তোমালোকে আৰামছে বুজি পাবা। কোঅৰ্ডিনেট জেমেট্ৰি কি হয় আৰু এইটো তোমাৰ কেনেকৈ এইবোৰ কৰা হয় এইখিনি চোৱা, এইখিনি বুজি পাব লাগিব। আৰু মই সেই ভিডিঅ' দুটাত অলৰেডি বুজাইছোঁ, মই 100% কনচেপ্টৰ সৈতে তাতে মই বুজাইছোঁ অলৰেডি। এইটো চাবা, এইটো তোমাৰ এই ডায়েগ্ৰামটো চাবা, লগতে এইটোৰ লগত যিখিনি এক্সপ্লেনেশ্যন আছে এইখিনি চাবা। এইখিনি চালে গোটেইখিনি কথা বুজি পাবা, এইখিনি চাই থবা, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত তোমালোকে এইটো চাবা, এক্সাম্পল নাম্বাৰ 1 যিটো আছে, এই 1 নম্বৰ এক্সাম্পলটো চাবা। ইয়াতে এইটো ডায়েগ্ৰামৰ লগত ৰিলেটেড এইকেইটা কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত তোমাৰ ভুজ আৰু কোটি কি হয় সেইখিনি তোমালোকে ওলাব লাগিব। এটা এক্সাম্পল নাম্বাৰ 2টো চাবা, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ 2 মাৰ্কৰ কাৰণে বা MCQ আহে। তাৰপিছত তোমাৰ ভুজ আৰু কোটি সেইখিনি চাব লাগিব। এইটো চোৱা, এইটো হৈছে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো তোমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো থাৰ্ড কোৱাড্ৰেণ্ট, আৰু এইটো হৈছে ফ'ৰ্থ কোৱাড্ৰেণ্ট। এইটো পজিটিভ পজিটিভ নিগেটিভ পজিটিভ নিগেটিভ নিগেটিভ পজিটিভ নিগেটিভ, এইটো তোমাৰ কেনেকুৱা হয় সেইবোৰ এই কুৱেশ্যনটো এইটো চাবা। তাৰপিছত আছে তোমাৰ এইটো চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ ইয়াতে তোমালোকে বস্তু এইখিনি চাব লাগিব, ঠিক আছে। এইটো ভুজ, তাৰপিছত কোটি কি হয়, কি বস্তু। তাৰপিছত তোমালোকে চাব লাগিব এক্স অক্ষৰ সমীকৰণ, এক্স অক্ষৰ সমীকৰণ কি হয়। তাৰপিছত ৱাই অক্ষৰ সমীকৰণ কি হয়। এইখিনি মই তোমালোকে যদি সেই ভিডিঅ' দুটা চোৱা তেতিয়াহ'লে তোমালোকৰ 100% ক্লিয়াৰ হৈ যাব, কাৰণ ইম্পৰ্টেণ্ট যিমান আছে মই গোটেইখিনি অলৰেডি তাতে আলোচনা কৰিছোঁ, ঠিক আছে। তোমালোকে সেইকেইটা চাবা। এইটো চোৱা, এই কুৱেশ্যনটো এইটো। তাৰপিছত আছে তোমাৰ ইয়াৰে ওপৰত তোমাৰ কুৱেশ্যনবোৰ সেইখিনি চাই ল'বা, হৈ যাব। তাৰপিছত চোৱা, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ, এইটোৰ পৰাও কিন্তু বহুত নম্বৰ আহে তোমালোকৰ এক্সামত। এইটোৰ পৰা তোমালোকে এইটো চোৱা, এইটো চাবা, আৰু ইয়াৰ লগতে ইয়াৰে তোমাৰ এই কণ্ডিশ্যনখিনি চাবা, এইখিনি। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো চোৱা, এক্সাম্পল 1টো চাবা। তাৰপিছত ইফালে চাবা এইটো এক্সাম্পল 2, এইটো এক্সাম্পল 2টো চাবা, ঠিক আছে। তাৰপিছত আছে তোমাৰ এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াৰ পিছত চোৱা, ইয়াৰ পৰা তোমালোকে চাব লাগিব এইটো এক্সাম্পল 3টো চাবা, এক্সাম্পল 3 এইটো চাবা। 3 আৰু এইটো তোমাৰ এক্সাম্পল 4 একেই হয়, ঠিক আছে। এইটো চোৱা, এইটো চাবা, ঠিক আছে। তাৰপিছত এইটো 2 নম্বৰটো চাবা, আৰু এইটো কিন্তু আহিছে অলৰেডি, 2-3টা জিলাত অলৰেডি কুৱেশ্যন আহিছে। এইটো 4 নম্বৰটো আহিছে, একদম ইজি হয়। এক্সৰ ভেলু আৰু ৱাইৰ ভেলু ইয়াতে পুট কৰি দিয়া, কেৰ ভেলুটো আহি যাব, একদম চিম্পল হয়। তাৰপিছত চোৱা, এইটো গ্ৰাফৰ লগত ৰিলেটেড কিন্তু কুৱেশ্যনবোৰ আহিব, ঠিক আছে।
গ্ৰাফৰ লগত ৰিলেটেড এই পইণ্টকেইটা কিন্তু চাব লাগিব। এই তিনিটা পইণ্ট আছে, ইয়াৰ ওপৰত তোমাৰ কুৱেশ্যন আহে পৰীক্ষাত। তাৰপিছত আছে তোমাৰ এইটো এই মন্তব্যটো, এইখিনি চাবা। এইবোৰ তোমালোকে যদি এতিয়া চোৱা তেতিয়াহ'লে ক্লাছ 10ত গ'লে বহুত ইজি হ'ব আৰু বহুত এইটো তোমাৰ চোৱা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন এইটো কিন্তু লাগিব। এইখিনি কেনেকৈ কৰা হয় এইখিনি কিন্তু বুজি পাব লাগিব। ইয়াৰ ওপৰত কিন্তু পৰীক্ষাত কুৱেশ্যন আহিব। এইটো চোৱা, এইটো মন্তব্য, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত তোমাৰ যেনেকৈ দি দিব যে y = 4x, এইটোৰ লেখ কেনেকুৱা হ'ব, এইটো লেখৰ প্ৰকৃতি কি, এনেকুৱা কুৱেশ্যন আহিব। ঠিক আছে, লেখৰ প্ৰকৃতি কি হ'ব, এইটো সৰল ৰেখা হ'ব, কাৰণ এইটো তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, এইটো মতে এইটো আহিছে। ঠিক আছে, তো তুমি এইখিনি চাব লাগিব। এইটো চোৱা, এইটো তিনিটা ডায়েগ্ৰাম আছে, এই ডায়েগ্ৰাম তিনিটা তুমি ইয়াতে চাব লাগিব। ইয়াৰ পিছত তোমাৰ চোৱা ইয়াতে এই 3 নম্বৰ কুৱেশ্যনটো চাবা। এইটো এই কুৱেশ্যনকেইটা চাবা, বহুত ইম্পৰ্টেণ্ট হয়, ইম্পৰ্টেণ্ট। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। ঠিক আছে, তাৰপিছত আছে তোমাৰ এইফালৰ পৰা এইটো চাবা, 7 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াৰ পৰা এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ক্লাছ 10ত আছে, বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। ইয়াৰ পিছত তোমাৰ x অক্ষ আৰু y অক্ষৰ যিবোৰ সমীকৰণ আছে সেইখিনি কিন্তু ইম্পৰ্টেণ্ট হয়। এইটো কুৱেশ্যন, এইটো এক্সাম্পল নম্বৰ 9। তাৰপিছত আছে তোমাৰ এইটো চোৱা, এইটো অনুশীলনী 4.4 আৰু 1 আৰু 2 দুটা চাবা। ইয়াৰ পিছত আহিছে চোৱা, এইটো নালাগে তোমালোকৰ, ইউক্লিডৰ জ্যামিতিক পৰিচয়, এইটো চেপ্টাৰ নালাগে বাৰু। তাৰপিছত চোৱা, ইয়াৰ পিছত তোমালোকে চাব লাগিব এইটো ৰেখা আৰু কোণৰ পৰা তোমালোকে চাব লাগিব। ৰেখা আৰু কোণৰ পৰা এইটো এংগল কেইটা কিন্তু তোমালোকে জানিব লাগিব। এইটো এংগল কেইটা কি এংগল হয়, ইয়াৰ ওপৰত কিন্তু তোমাৰ মানে কনচেপশ্যন বেছড কুৱেশ্যন আহিব। ঠিক আছে, তাৰপিছত এইখিনি কনচেপশ্যন বেছড কুৱেশ্যন আহে। ঠিক আছে, ইয়াৰ পৰা তোমাৰ এইটো চোৱা, ইয়াতে তুমি জানিব লাগিব সম্পূৰক কোণ, তাৰপিছত তোমাৰ আছে পূৰক কোণ কি হয়, এই বস্তুবোৰ জানিব লাগিব তোমালোকে, ডায়েগ্ৰামবোৰ। তাৰপিছত আছে এইটো চোৱা, উপপাদ্য 6.1, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত কিন্তু কনচেপচুৱেল বেছড কুৱেশ্যন আহে। এইটো কুৱেশ্যন চোৱা, এইটো এক্সাম্পল 1, এইটো MCQ আহে। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ ক্লাছ 10তো আছে। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো চোৱা, এক্সাম্পল নম্বৰ 3। ইয়াতে মই যিবোৰ কৈ আছোঁ তোমালোকে ভাবি আছে এনেকৈ কৈ আছে, এইবোৰ মই এনালাইচিছ কৰিহে কৈ আছোঁ, যিবোৰ কুৱেশ্যন অলৰেডি এক্সামত আহিছে। ঠিক আছে, তাৰপিছত এইটো চোৱা, এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ 1 মাৰ্কৰ কাৰণে মানে MCQ আহিব পাৰে, নাইবা 2 মাৰ্কৰ কাৰণেও আহিব পাৰে, কিন্তু আহাটো খাটাং হয় এনেকুৱা ধৰণৰ কুৱেশ্যন। ঠিক আছে, তাৰপিছত এইটো চোৱা, এই কুৱেশ্যনটো এইটো অলৰেডি আহি গৈছে MCQ। ঠিক আছে, অলৰেডি আহিছে এই কুৱেশ্যনটো MCQত আহিছে। তাৰপিছত চোৱা, তোমাৰ এই ইয়াতে তোমাৰ এই যিটো ডায়েগ্ৰাম আছে, এই ডায়েগ্ৰামৰ লগত ৰিলেটেড এই যিকেইটা কোণ আছে চোৱা, এইকেইটা কিন্তু তোমালোকে বুজি পাব লাগিব। ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ এক্সামত আহিয়ে থাকে, এইবোৰ কুৱেশ্যন। তাৰপিছত তোমালোকে ইয়াৰ পৰা এইটো চোৱা, ইয়াৰ পৰা তোমালোকে এই কুৱেশ্যনটো চাব লাগিব। এইটো এক্সাম্পল নম্বৰ 4, এইটো MCQ প্লাছ লং কুৱেশ্যন দুইটা আহিব পাৰে ইয়াতে তোমাৰ দুইটা কুৱেশ্যন আহিব পাৰে, এইখিনি চাবা। ইয়াৰ পিছত তোমাৰ ইয়াতে আছে এক্সাম্পল নম্বৰ এইটো 6, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছত আছে তোমাৰ ইয়াতে এইটো 2 মাৰ্কৰ কাৰণে, এইটো চাবা 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়, এইবোৰ কুৱেশ্যন আহিব। ঠিক আছে, আৰু এইটো আছে 2 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকে এইটো চাব লাগিব, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, প্ৰমাণ কৰা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, 3 মাৰ্কৰ কাৰণে আহে এইবোৰ কুৱেশ্যন এক্সামত। এইটো যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত অলৰেডি আহি গৈছে। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো, এই উপপাদ্যটো
ইয়াৰ পিছত আছে তোমাৰ এই কুৱেশ্যনটো, ঠিক আছে, এইবোৰ চাবা, এইবোৰৰ পৰা কিন্তু কুৱেশ্যন আহে, ঠিক আছে। আৰু এফালৰ পৰা চোৱা, এই কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত তোমাৰ এইটো কুৱেশ্যন নম্বৰ 3, এই ডায়েগ্ৰাম কেইটাৰ লগত ৰিলেটেড যিখিনি কুৱেশ্যন আছে এই কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত এই কুৱেশ্যনটো 6 নম্বৰটো, ঠিক আছে, এইখিনি প্ৰেক্টিছ কৰা। ইয়াৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা। ট্ৰাইংগল চেপ্টাৰৰ পৰা ত্ৰিভুজৰ যিখিনি তোমাৰ সৰ্বসমতাৰ চৰ্ত আছে এই চৰ্তকেইটা তোমালোকে কিন্তু ভালদৰে চাব লাগিব, ঠিক আছে। এইটো চোৱা, ত্ৰিভুজৰ সৰ্বসমতাৰ যিবোৰ চৰ্ত আছে এইটো আছে, প্ৰথম চৰ্ত এইটো হয়, তাৰপিছত আছে তোমাৰ এইটো এক্সাম্পল, ছেকেণ্ড চৰ্তটো এইটো 7.1, তাৰপিছত আছে তোমাৰ এইটো তোমাৰ অনুশীলনী 7.1ৰ পৰা এইটো 2 নম্বৰ আৰু 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে তোমাৰ এইটো 4 নম্বৰ আৰু 3 নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ কিন্তু পৰীক্ষাত আহিব, MCQ আহিব নাইবা লং কুৱেশ্যন আহিব পাৰে, ঠিক আছে। এইটো MCQ আহে বাৰু, এইটো MCQ আহে, MCQ আহিছে অলৰেডি 2টা জিলাত। আৰু এই কুৱেশ্যনটো লং কুৱেশ্যনৰ কাৰণে চাবা, 3 মাৰ্কৰ কাৰণে। তাৰপিছত চোৱা, তোমাৰ ত্ৰিভুজৰ ধৰ্মৰ পৰা এই কুৱেশ্যন কেইটা, এইকেইটা তোমালোকে উপপাদ্যবোৰ কিন্তু চাব লাগিব। এইবোৰৰ পৰা এজাৰ্চন ৰিজনিঙৰ কুৱেশ্যন আহে, লগতে প্ৰমাণ কৰিবলৈতো এটা আহিবই, ঠিক আছে। উপপাদ্য প্ৰমাণ কৰা মিনিমাম 2টা প্ৰমাণ কৰা 100% আহিব। এইটো চাবা 7.3, তাৰপিছত এইটো অনুশীলনী চোৱা, এইটো অনুশীলনীৰ পৰা 7.31, এইটো 3 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা এইটো, এই 2টা চালেই হ'ব, 3 and 4 বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত এইটো এই কুৱেশ্যনটো, ইয়াৰ পিছত চোৱা ত্ৰিভুজৰ চৰ্ত, এইটো চোৱা, এইটো SSS আছে, তাৰপিছত আছে এইটো RHH, এইবোৰ কিন্তু চাব লাগিব, এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। ইয়াৰ পিছত তোমাৰ এইটো চোৱা অনুশীলনী, এইটোৰ পৰা তোমালোকে এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা, 1 নম্বৰ কুৱেশ্যনটো, ঠিক আছে। আৰু ইফালে এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমাৰ ট্ৰাইংগুলাৰ, এইখিনি পাৰ্ট তোমালোকৰ নালাগে, এইখিনি পাৰ্ট নালাগে। তাৰপিছত আছে তোমাৰ এইটো চতুৰ্ভুজ, কোৱাড্ৰিলেটাৰেল। এই কোৱাড্ৰিলেটাৰেলৰ পৰা তোমালোকে কি চাব লাগিব, কোৱাড্ৰিলেটাৰেলৰ পৰা ইয়াতে যিকেইটা ধৰ্ম আছে ধৰ্মকেইটা কিন্তু চাব লাগিব, ঠিক আছে। এইটো চোৱা, এইবোৰৰ যিবোৰ ধৰ্ম আছে ধৰ্মকেইটা কিন্তু চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰৰ প্ৰপাৰ্টিবোৰৰ পৰা কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। প্ৰপাৰ্টিবোৰ এইটো চোৱা, এইটো ইয়াতে চোৱা, এইটো লক্ষ্য কৰা, এইখিনি আছে, এইখিনি কথা কিন্তু তোমালোকে পঢ়িব লাগিব। ইয়াৰ ওপৰত কিন্তু এজাৰ্চন ৰিজনিং নাইবা তোমাৰ MCQ ডাইৰেক্টলি কুৱেশ্যন আহে। এইটো সামান্তৰিকৰ ধৰ্ম আছে, এইখিনি চাব লাগিব। এইটো তাৰপিছত সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান, তাৰপিছত এইবোৰ কিন্তু চাব লাগিব, ঠিক আছে। এইবোৰ ক্লাছ 10তো লাগে, এইবোৰৰ পৰা MCQ আহে, ঠিক আছে। আৰু তোমাৰ লং কুৱেশ্যন কি চাব লাগে, এইটো চোৱা, এই কুৱেশ্যনটো চাবা, এক্সাম্পল নম্বৰ 5টো চাবা। ইয়াৰ পিছত তোমাৰ এইটো এক্সাম্পল নম্বৰ 6, এইটো চাবা। তাৰপিছত আছে তোমাৰ ইয়াতে এইখিনি, এই কুৱেশ্যনটো MCQ আহে, এইটো, ঠিক আছে। তাৰপিছত এইটো চোৱা, ইয়াতে প্ৰমাণ কৰিবলৈ আছে যে ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহিছে অলৰেডি। তাৰপিছত তোমাৰ এই কুৱেশ্যনটো 9 নম্বৰটো, এইটো ডায়েগ্ৰাম হয়, আৰু এই কুৱেশ্যনটো এইটো হয়, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এফালৰ পৰা এইটো চাবা, এই কুৱেশ্যনটো 8.2 1 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত এইটো আছে 2 নম্বৰ কুৱেশ্যনটো, ইয়াৰ পিছত আছে এইটো 5 নম্বৰ কুৱেশ্যনটো, তাৰপিছত এইটো কুৱেশ্যন 7 নম্বৰ,
এইটো এইখিনি চালে হৈ যাব এইটো তাৰপিছত চোৱা সমান্তৰিক আৰু ত্ৰিভুজৰ কালি এইটোৰ পৰা তোমালোকে কি কি চাব লাগে সমান্তৰিক এইটো চোৱা এইটোৰ ওপৰত কোৱেশ্চন আহিব যে তলৰ কোণটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এনেকুৱা কোৱেশ্চন আহে ইয়াৰ পৰা ঠিক আছে তলৰ কোণটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত ডায়াগ্ৰাম কেইটা দি দিব আৰু তুমি ক'ব লাগে যে কোন কেইটা কিহৰ ওপৰত আছে বা কিহৰ ওপৰত নাই এইটো তোমালোকে ক'ব লাগে এইকেইটা চোৱা এইটো চোৱা এইটো 1 নম্বৰ কোৱেশ্চনটো এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো কিন্তু এমচিকিউ আহিছে অলৰেডি যোৱা বছৰ বহুত জিলাত আহিছে এই বছৰ তোমালোকে পাবা ঠিক আছে তাৰপিছত ইয়াৰ পৰা কিন্তু উপবাদ্য তোমালোকে চাব লাগিব এইটো এই উপবাদ্যটো বহুত ইম্পৰ্টেণ্ট হয় এই উপবাদ্যটো চাবা এইটো 2 মাৰ্ক 3 মাৰ্কৰ কাৰণে এইবোৰ কোৱেশ্চন আহিয়ে থাকে তাৰপিছত উপবাদ্য এইটো এই উপবাদ্যটো উদাহৰণ 2 এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে এইখিনি চাবা আৰু এইটো অনুশীলনীৰ পৰা তোমাৰ এই কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চনটো এমচিকিউ আহে 1 নম্বৰটো এবাৰ তোমাৰ লং ফৰ্মত আহি যাব পাৰে কি তাৰ কি মানে আছে তো প্ৰেক্টিছ কৰি থোৱা ভাল হ'ব ঠিক আছে তাৰপিছত ইয়াতে 4 আৰু 5 নম্বৰটো চাবা 4 and 5 তাৰপিছত এইখিনিৰ পৰা তোমালোকে এইটো চাব লাগিব এইটো 2 নম্বৰ কোৱেশ্চনটো এইটো 1 নম্বৰ কোৱেশ্চনটো এইটো 3 নম্বৰ 1 2 3 1 2 3 ঠিক আছে আৰু 1 2 3 নম্বৰটো তাৰপিছত আছে তোমাৰ এইটো 9 নম্বৰ কোৱেশ্চনটো আছে 9 নম্বৰ এটা কোৱেশ্চন আছিল 9 নম্বৰ এইটো 7 নম্বৰ কোৱেশ্চন এইখিনি চাবা ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে চাবা এইটো 16 নম্বৰ কোৱেশ্চন এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো এক্সাৰসাইজ নালাগে তোমালোকৰ তাৰপিছত তোমালোকৰ আছে এইটো বৃত্ত সব বৃত্তৰ পৰা তোমালোকে কি চাব লাগিব বৃত্ত চেপ্টাৰৰ পৰা এইখিনি অধিক চাপ উপচাপ এইবোৰ কি হয় এইবোৰ কিন্তু বুজি পাব লাগিব ঠিক আছে এইটো মুখ্য বৃত্তিখণ্ড গৌণ বৃত্তখণ্ড কি হয় এইখিনি তোমালোকে চাব লাগিব দৰকাৰী হয় এই খালি ঠাই কেইটা চাবা এইখিনি ইম্পৰ্টেণ্ট হয় খালি ঠাইৰ ওপৰত কিন্তু কোৱেশ্চন আহিব এইটো চেপ্টাৰৰ পৰা আৰু এই কেইটা চাবা এইটো ট্ৰু বা ফলছ এইখিনি চাবা ইয়াৰ ওপৰত কিন্তু এমচিকিউ আহিব ঠিক আছে তাৰপিছত তোমালোকে এইটো চাব লাগিব বহুত ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে কোৱেশ্চন আহি থাকে এইবোৰ তাৰপিছত আছে এইটো উপবাদ্যটো ঠিক আছে এইখিনি চাবা এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় ইয়াৰ পিছত এইটো উপবাদ্য 10.4টো চাবা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা এইটো চাব লাগিব এইটো উদাহৰণ 1 এইটো এক্সাম্পল 1টো চালা চোৱাৰ পিছত এইটো চাবা উপবাদ্য 10.6 এইটো 10.6 এইটো চাবা তাৰপিছত আছে এইটো উদাহৰণ 2 বহুত ইম্পৰ্টেণ্ট হয় এইটো একে হয় এইটো 10.7 আৰু এক্সাম্পল 2 এইটোৰ প্ৰমাণ সেম টু সেম ঠিক আছে এইটো এমচিকিউ হয় এমচিকিউ আহে এইটো কোৱেশ্চনটো এইটো 3 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে তাৰপিছত তোমাৰ এইটো 4 নম্বৰ কোৱেশ্চনটো ইয়াৰ পিছত চোৱা এইখিনি চোৱা এইটো এই কোৱেশ্চনটো উপবাদ্য 10.8 এইখিনি চাবা তাৰপিছত আছে এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কিন্তু অলৰেডি আহিছে বহুত জিলাত এই কোৱেশ্চনটো তোমাক দেখুৱাই আছো এইটো উপবাদ্য 10.9টো চাবা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তাৰপিছত তোমাৰ চক্ৰীয় চতুৰ্ভুজৰ যিকেইটা ধৰ্ম আছে সেইকেইটা চাবা ইয়াৰ পৰা এজাৰচন ৰিজনিঙৰ কোৱেশ্চন আহে এইটো এটা আছে চক্ৰীয় চতুৰ্ভুজৰ ধৰ্ম কেইটা ঠিক আছে এটা কিন্তু চাব লাগিব এইটো এটা এইটো কিন্তু ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তাৰপিছত
এইটো উদাহৰণ 6 ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে তোমাৰ এইটো MCQ হয়, এইটো MCQ হয়। এইবোৰ আহিব কিন্তু পৰীক্ষাত, ঠিক আছে, আহিব বুলি কৈছোঁ মই ডাইৰেক্টলি। এইটো আৰু এইটো MCQ আহে এইবোৰৰ পৰা। আৰু ইফালে এইটো MCQ আহে, এইটো 4 নম্বৰ কুৱেশ্যনটো MCQ আহে। তাৰপিছত তোমাৰ ইফালৰ পৰা এই কুৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে আহিব পাৰে। এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা আৰু 7 নম্বৰ কুৱেশ্যনটো চাবা লং কুৱেশ্যনৰ কাৰণে। এইবোৰ প্ৰেক্টিছ কৰা, এইবোৰৰ পৰা কমন পাবা, ঠিক আছে। তাৰপিছত এইটো 12 নম্বৰ কুৱেশ্যনটো, এইটো ঐচ্ছিক হয়, এইটো আমাৰ নালাগে। তাৰপিছত আছে তোমাৰ এইটো অংকন চেপ্টাৰটো তোমালোকৰ নালাগে, এইখিনি স্কিপ কৰিছে, অংকন চেপ্টাৰ একেবাৰে নালাগে। তাৰপিছত আছে তোমাৰ অংকন চেপ্টাৰৰ পিছত আছে এইটো চোৱা হিৰণৰ ফৰ্মুলা যিটো আছে, হিৰৰ ফৰ্মুলা। প্ৰথমতে তুমি এইখিনি জানিব লাগিব। এইটো ইয়াৰ পৰা কিন্তু তোমালোকে আৰু এটা বস্তু জানিব লাগিব, এইটো হৈছে তোমাৰ সমবাহু ত্ৰিভুজৰ কালি। সমবাহু ত্ৰিভুজৰ কালি কি হয়, এইটো ফৰ্মুলা জানিব লাগিব। এইটো চাই ল'বা। ইয়াৰ পৰা এইটো চোৱা, এইটো হিৰৰ ফৰ্মুলা বা হিৰণৰ ফৰ্মুলা। এই ফৰ্মুলাটো চাব লাগিব। ইয়াৰ পৰা কিন্তু তোমাৰ এই MCQ আহিব, ঠিক আছে। MCQ আহে এইবোৰ কুৱেশ্যন, এজাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে। এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট হয়। এক্সাম্পল 2 এইটো চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত এইটো 3 নম্বৰ কুৱেশ্যনটো 2 মাৰ্কৰ কাৰণে বা MCQ। অনুশীলনী তোমাৰ 12.1-ৰ ইয়াতে এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। ইয়াৰে পিছত তোমাৰ ইয়াতে চাবা এইটো এই 4 আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এই কুৱেশ্যনটো চাবা। এইটো 3 নম্বৰ কুৱেশ্যন হয়। এইটো কুৱেশ্যনটো চাবা। এইটো চোৱা, এই কুৱেশ্যনটো MCQ আহে। এইটো 8 নম্বৰ কুৱেশ্যনটো MCQ আহে। এইবোৰ চাবা, এইবোৰ প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত হিৰৰ ফৰ্মুলাৰ পৰা তোমালোকে এইটোৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা, এৰোপ্লেনটো চাবা, এইটো এৰোপ্লেন। তাৰপিছত তোমাৰ হিৰন্স ফৰ্মুলা তোমাৰ এইখিনি পাৰ্ট নালাগে, হিৰন্স লাগিব এইটো পাৰ্ট, সৰি এইটো পাৰ্ট, এইটো চাবা। 9 নম্বৰ কুৱেশ্যনটো চাবা। আৰু ইফালে আছে তোমাৰ এইটো 5 নম্বৰ কুৱেশ্যনটো। ইয়াৰ পিছত আহিছোঁ চোৱা পৃষ্ঠকালীৰ আয়তন, এইটো চেপ্টাৰৰ পৰা। তো পৃষ্ঠকালীৰ আয়তন চেপ্টাৰৰ পৰা প্ৰথমতে তোমালোকে ফৰ্মুলা গোটেইকেইটা জানিব লাগিব। এই ফৰ্মুলাৰ ওপৰত কিন্তু কুৱেশ্যন আহিব, ঠিক আছে। ডাইৰেক্টলি এজ ইট ইজ কুৱেশ্যন আহে ফৰ্মুলাৰ ওপৰত। এইটো এটা ফৰ্মুলাকেইটা আগতে মুখস্থ কৰিব লাগিব। এইবোৰ কিন্তু ক্লাছ 10ত লাগিব এই ফৰ্মুলাবোৰ, ঠিক আছে। ইয়াৰে পৰা তোমালোকে চাব লাগিব এইটো 2 নম্বৰ কুৱেশ্যন। তাৰপিছত ইয়াতে আছে 4 নম্বৰ কুৱেশ্যন 2, 4, ঠিক আছে। ইয়াৰে পিছত এই কুৱেশ্যনটো চাবা, 7 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে তোমাৰ ইফালে এই ফৰ্মুলাবোৰ কিন্তু মুখস্থ কৰিবই লাগিব। মই বাৰে বাৰে কৈ আছোঁ, এই ফৰ্মুলাৰ ওপৰত ডাইৰেক্টলি কুৱেশ্যন আহিব। তোমাৰ MCQ আহিব পাৰে, নাইবা মেথছ এটা ফলোইং কুৱেশ্যন আহিব পাৰে। আগতে যিটো মই ভিডিঅ' আলোচনা কৰিছোঁ তাতে মই অলৰেডি এইবোৰ ডিছকাশ্যন কৰিছোঁ। 3 নম্বৰ কুৱেশ্যনটো চাবা। আৰু ইয়াৰে পৰা চোৱা, এইটো MCQ আহে পৰীক্ষাত। এই কুৱেশ্যনটো চাবা লং কুৱেশ্যনৰ কাৰণে। ইয়াৰে পিছত আছে তোমাৰ এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত আছে তোমাৰ এইটো MCQ আহে পৰীক্ষাত। তাৰপিছত তোমাৰ এইটো চাবা 9 নম্বৰটো। ইয়াৰে পিছত এই কুৱেশ্যনটো চাবা লং কুৱেশ্যনৰ কাৰণে। তাৰপিছত চোৱা, এইটো ফৰ্মুলা আছে। এই ফৰ্মুলা এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। ফৰ্মুলাও কিন্তু চাব লাগিব। এইটো ফৰ্মুলা, এইটো MCQৰ কুৱেশ্যন হয় 4 নম্বৰ, তাৰপিছত 5 নম্বৰ,
এইবোৰ কিন্তু কোৱেশ্যন আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত ঠিক আছে এইটো চোৱা 1 আৰু 2 দুইটাই তোমাৰ এমসিকিউৰ কোৱেশ্যন হয় এমসিকিউৰ কোৱেশ্যন হয় এইবোৰ এই কোৱেশ্যনটো চাবা তাৰপিছত ইয়াতে আছে তোমাৰ এইটো 6 নম্বৰ এইটো 7 নম্বৰটো চাবা ঠিক আছে তাৰপিছত চোৱা গোলক গোলকৰ পৰা তোমালোকে এইখন চাব লাগিব এইটো ফৰ্মুলাতে চাব লাগিব ফৰ্মুলা কিন্তু চাবই লাগিব মই বাৰে বাৰে কৈ আছো ফৰ্মুলা এইটো এমসিকিউৰ কোৱেশ্যন হয় তাৰপিছত এইটো চাবা 2 মাৰ্কৰ কাৰণে এইটো কোৱেশ্যনটো চাবা ঠিক আছে এইটো চাবা 3 নম্বৰ কোৱেশ্যনটো চাবা 2 মাৰ্কৰ কাৰণে আৰু ইয়াৰ পৰা চোৱা এইটো অনুশীলনী 13.4 পৰা এইটো 1 2 3 এমসিকিউৰ কাৰণে এজ ইট ইজ কোৱেশ্যন আহি যায় পৰীক্ষাত এমসিকিউ তাৰপিছত তোমাৰ এইটো এমসিকিউ হয় এইটো কোৱেশ্যনটো চাবা লং কোৱেশ্যনৰ কাৰণে এইটো চাবা 9 নম্বৰ আৰু 8 নম্বৰ 3 মাৰ্কৰ কাৰণে এইবোৰ কোৱেশ্যন আহে পৰীক্ষাত তাৰপিছত আয়তীয় ঘনকৰ পৰা তোমালোকে এইটো ফৰ্মুলাটো চাব লাগিব এইটো ফৰ্মুলা কিন্তু চাবই লাগিব ঠিক আছে এইটো চাবা এইটো কোৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় লং কোৱেশ্যনৰ কাৰণে 3 মাৰ্কৰ কাৰণে এইবোৰ কোৱেশ্যন আহি থাকে আৰু ইয়াৰ পৰা এইটো তোমাৰ এমসিকিউৰ কাৰণে এইটো চাবা লং কোৱেশ্যনৰ কাৰণে ঠিক আছে এইটো চাবা তাৰপিছত আছে তোমাৰ ইফালে এইটো ইয়াৰ পিছত আছে এইটো 9 নম্বৰটো তাৰপিছত আছে এইটো ফৰ্মুলা চুঙাৰ আয়তনৰ পৰা এইটো ফৰ্মুলা এটা মুখস্থ কৰিবই লাগিব ঠিক আছে এখানে এইটো এমসিকিউ হয় লগতে তোমাৰ 2 বা 3 মাৰ্কৰ কাৰণে কোৱেশ্যনটো আহি থাকে এইটো পৰীক্ষা তাৰপিছত আছে তোমাৰ এইটো 4 নম্বৰ কোৱেশ্যন আৰু ইফালে 5 নম্বৰ কোৱেশ্যনটো আৰু আছে তোমাৰ ইফালে এইটো 7 নম্বৰ কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত চোৱা শংকুৰ পৰা তোমালোকে এইটো ফৰ্মুলা চাব লাগিব প্ৰথমতে এই কোৱেশ্যনটো চাবা এইটো এমসিকিউৰ কাৰণে এইবোৰ কোৱেশ্যন আহিয়ে থাকে ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় নাইবা তোমাৰ 2 মাৰ্কৰ কাৰণেও এইবোৰ কোৱেশ্যন আহি যাব পাৰে এটা চোৱা এইটো এমসিকিউৰ কাৰণে এইটো এইবোৰ এমসিকিউৰ কাৰণে বা তোমাৰ 2 মাৰ্কৰ কাৰণেও আহিব পাৰে এইবোৰ কোৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিবা এতে প্ৰেক্টিছ কৰা তোমালোকৰ গোটেইখিনি হৈ যাব তাৰপিছত চোৱা গোলকৰ আয়তনৰ পৰা ফৰ্মুলা কেইটা চাব লাগিব এইটো ফৰ্মুলা এইবোৰ কিন্তু ক্লাছ 10তো লাগিব ঠিক আছে এইটো চোৱা এইটো কোৱেশ্যন এইটো এমসিকিউ হয় ইয়াৰ পৰা এমসিকিউ 1 2 এইবোৰ এমসিকিউৰ কোৱেশ্যন হয় এইটো চাবা 3 নম্বৰ কোৱেশ্যনটো চাবা তাৰপিছত তোমাৰ ইফালে আছে 5 নম্বৰ কোৱেশ্যনটো 2 মাৰ্কৰ কাৰণে ইফালে 8 নম্বৰ কোৱেশ্যনটো চাবা 4 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে ঠিক আছে এখানে চাবা এখানে চালে হৈ যাব তাৰপিছত আহিছে চোৱা ষ্টেটিষ্টিক্সৰ পৰা তোমালোকে ইয়াতে চাব লাগিব এখানে ইয়াৰ পৰা তোমালোকে চাব লাগিব ইয়াৰ পৰা বাৰংবাৰতা আছে তাৰপিছত শ্ৰেণী অন্তৰাল দাগ চিহ্ন ইয়াৰ পৰা তোমালোকে এখানে চাব লাগিব কৈ আছো চোৱা এইটো এটা তুমি এইটো আৰু এইটো দুইটা কোৱেশ্যন চাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় দুইটা কোৱেশ্যন এই দুটা তাৰপিছত তোমাৰ আছে এইটো কোৱেশ্যন 6 নম্বৰ কোৱেশ্যনটো ইয়াৰ পিছত আছে তোমাৰ এইটো এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয় তাৰপিছত চোৱা ইয়াৰ পৰা তোমাৰ ষ্টেটিষ্টিক্সৰ পৰা মাধ্য নিৰ্ণয় কৰা মাধ্য বহুলক কি হয় সেইবোৰ কিন্তু পৰীক্ষাত কোৱেশ্যন আহে যদিও তোমালোকৰ সিলেবাসত কিন্তু এটা আউট অফ সিলেবাস হয় তথাপি কিন্তু পৰীক্ষাত আহে ঠিক আছে মই দেখাই আছো ৰবা এইটো শ্ৰেণী চিহ্ন এইটো পৰীক্ষাত আহে এইটো কিন্তু তোমাৰ এর ওপৰত কিন্তু কোৱেশ্যন আহে দুটা জিলা তোমাৰ মেজৰ এক্সাম হৈছে দুটা জিলাতে কোৱেশ্যন আহিছে এই শ্ৰেণী চিহ্নৰ ওপৰত ঠিক আছে তাৰপিছত তোমাৰ এটা আছে শ্ৰেণী চিহ্ন এটা হৈছে শ্ৰেণী অন্তৰাল এই দুটা বস্তু তোমালোকে চাব লাগিব ঠিক আছে তাৰপিছত এটা আছে তোমাৰ মই দেখাই আছো তোমালোকক বহুলক কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান এইটো তোমাৰ এইটো মধ্যমা আৰু বহুলক কেইটোৰ ওপৰত কিন্তু কোৱেশ্যন আহে তোমালোকক মই দেখাই আছো এইটো চোৱা এইটো
মাধ্য ওলাবলৈ আহে তোমালোকৰ কিন্তু সিলেবাসত এইখিনি নাই তথাপি কিন্তু পৰীক্ষাত কোৱেশ্চন আহে কাৰণ তুমি ক্লাছ 8ত পঢ়ি আহিছা এইবোৰ ঠিক আছে ক্লাছ 8ত যেহেতু পঢ়িছা সেইকাৰণে তোমাৰ এইবোৰ কোৱেশ্চন আহি থাকে পৰীক্ষাত এইটো তোমালোকে সেই কোৱেশ্চন পেপাৰ দুটা চালে ডেফিনেটলি গম পাবা যে কোনবোৰ পৰীক্ষাত কোৱেশ্চনত আহে আৰু কোনবোৰ পৰীক্ষাত নাহে তাৰপিছত তোমাৰ মাধ্য ওলোৱাৰ এই ফৰ্মুলাটো এইটো যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো তোমালোকে চাব লাগিব কাৰণ তুমি এইটো ক্লাছ 7ত পঢ়িছা এইবোৰ ঠিক আছে তাৰপিছত চোৱা এইটো মধ্যমা ওলোৱা এইটো দিছে তাৰপিছত আছে তোমাৰ এইটো এই 13 নম্বৰ চোৱা এইটো 13 নম্বৰ এইটো MCQ আহে এইবোৰ ঠিক আছে বহুলক চোৱা এইটো বহুলকৰ ওপৰত এইবোৰ কোৱেশ্চন আহে অলৰেডি আহিছে তোমাৰ দুটা জিলাত এক্সাম হৈছে দুটা জিলাতে তোমাৰ কোৱেশ্চন আহিছে তোমালোকে এইখিনি চাব লাগিব MCQ চাবা আৰু লং কোৱেশ্চনৰ কাৰণে হে প্ৰথম যেটো আছে তোমাৰ সেইখিনি চালে হৈ যাব ঠিক আছে তাৰপিছত সম্ভাৱিতাৰ পৰা তোমালোকে চাব লাগিব এইটো সম্ভাৱিতা তোমাৰ কোন আৱিষ্কাৰ কৰিছিল এইখিনি তোমালোকে চাবা এইখিনি চাবা ইয়াৰ ওপৰতো তোমাৰ কোৱেশ্চন আহা দেখা যায় তাৰপিছত চোৱা তোমালোকে ইয়াৰ পৰা সম্ভাৱিতা ওলোৱাৰ ফৰ্মুলাটো তোমালোকে জানাই এইটো আৰু কি তোমাৰ এইটো সম্ভাৱিতা ওলোৱাৰ ফৰ্মুলা এইটো চাবা এই কোৱেশ্চনটো চাবা তাৰপিছত আছে তোমাৰ এইটো কোৱেশ্চন উদাহৰণ 2 ইয়াৰ পিছত তোমালোকে চাব লাগিব এই কথাখিনি এইটো বহুত ইম্পৰ্টেন্ট হয় এইখিনি কথা এই তিনিটা কথা কিন্তু চাব লাগিব তে এজাৰশন ৰিজনিংৰ কোৱেশ্চন আহে ইয়াতে ঠিক আছে তাৰপিছত চোৱা এই কোৱেশ্চনটো 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এইখিনি কোৱেশ্চন ইয়াৰ তোমাৰ নিশ্চিত ঘটনা আৰু অনিশ্চিত ঘটনা যেটো আছে সেটোৰ ওপৰত কিন্তু কোৱেশ্চন আহে নিশ্চিত ঘটনা আৰু অনিশ্চিত ঘটনা এটো চা 1 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে তাৰ পিছত ইয়াতে আছে তোমাৰ এটো 2 নম্বৰ কোৱেশ্চনটো চাবা বহুত ইম্পৰ্টেন্ট হয় এইখিনি 2 নম্বৰ কোৱেশ্চনটো ইয়াৰ পিছত আছে তোমাৰ এটো কোৱেশ্চন চাবা 7 নম্বৰ কোৱেশ্চনটো চাবা 2 মাৰ্কৰ কাৰণে এইবোৰ কোৱেশ্চন আহি থাকে পৰীক্ষাত আৰু তোমাৰ ইফালে নিশ্চিত ঘটনা আৰু অনিশ্চিত ঘটনাৰ পৰা তোমালোকে হাৰাংশখিনি চাবা এইখিনি আৰু এটা কথা তোমালোকে ইয়াতে চাব লাগিব তোমালোকৰ বুকত নাই মানে পঢ়িলেহে গোটেইখিনি গম পাবা এটা হৈছে নিশ্চিত ঘটনা যেটোৰ সম্ভাৱিতা সদায় 1 হয় আৰু এটা আছে অনিশ্চিত ঘটনা এই দুটো বস্তু তোমালোকে চাব লাগিব ঠিক আছে অনিশ্চিত ঘটনা এটাৰ সম্ভাৱিতা সদায় 0 হয় আৰু সম্ভাৱিতাটো যিকোনো ঘটনাৰ সম্ভাৱিতা তোমাৰ কি হয় 1 বা 1 তকৈ সৰু হয় আৰু 0 হয় বা 0 তকৈ ডাঙৰ হয় এই যেটো তোমাৰ কন্ডিশন এটো কিন্তু মনত ৰাখিবা মানে সম্ভাৱিতাৰ ভ্যালু সদায় 0 ৰ পৰা 1 ৰ ভিতৰত থাকে আৰু মানে নেগেটিভ হ'ব নোৱাৰে আৰু 1.2 মানে 1 তকৈ কি হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে বুজি পাইছা তোমাৰ মত ছাত্ৰ-ছাত্ৰী সকলে এইখিনি তোমালোকৰ আছিল মেথছৰ তোমালোকে যদি এইখিনি কৰিব পাৰা তোমালোকে 90+ তোমালোকে পাৰ্চেন্ট পাবা তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিস কৰা আৰু এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কমেন্ট কৰি মোক এইটো নম্বৰত তোমালোকে মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সেইখিনি লগে লগে সলিউশন কৰি দি দিম আৰু ক্লাছ 10 ৰ কাৰণে কোনো চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ